বঙাইগাঁৱত অসম গণ পৰিষদৰ দুৰ্গ বুলি কোৱা হয় আৰু আজিৰ দিনটোত হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ অগপদলৰ প্ৰাৰ্থী তথা NDA প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে মনোনয়ন দাখিল কৰিবলৈ যাব আৰু ইতিমধ্যে যথেষ্ট লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে ভোটপৰা ৰাজহুৱা খেলপথাৰত আৰু কেইমুহূৰ্তমানৰ পিছতে এই সমদল গৈ আয়ুক্ত কাৰ্যালয়লৈ যাব আৰু তাৰ পৰা মনোনয়ন দাখিল কৰিব। প্ৰাৰ্থীগৰাকী মোৰ সৈতে এই মুহূৰ্তত আছে। মই প্ৰাৰ্থীগৰাকীৰ পৰা জানিবলৈ ধন্যবাদ ধন্যবাদ যথেষ্ট লোকৰ সমাবেত প্ৰতিদিন টাইমত ধন্যবাদ জনাইছোঁ। যথেষ্ট লোক সমাবেত হৈছে। ৰাইজৰ উপস্থিতি দেখি ভাল লাগিছে, তেওঁলোকে মোৰ প্ৰতি যে সঁহাৰি জনাইছে সেইকাৰণে ভাল পাইছোঁ। বিজেপিৰ পৰা পদত্যাগ কৰি এগৰাকী নিৰ্দলীয় হিচাপে প্ৰাৰ্থী হ'ব, কংগ্ৰেছৰ প্ৰাৰ্থী এগৰাকী আছে, প্ৰতিদ্বন্দ্বিতা কাৰ সৈতে? আচলতে সেইবিলাক ব্যক্তিগত ক্ষোভ, আমি ব্যক্তিগত ক্ষোভবিলাক ৰাজহুৱা হ'ব নালাগে, এনেকুৱা হ'ব নালাগে। আমি আহিছোঁ ৰাইজৰ কাৰণে, তেখেতসকলে আহিছে ব্যক্তিগত খবৰ ফলশ্ৰুতিত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিছে। হয়, নিশ্চয়কৈ মই বাহিৰৰ পৰিৱেশটোক দেখুৱাবলৈ যত্ন কৰিম। যথেষ্ট লোকৰ সমাগম হোৱা দেখিবলৈ গৈছে। সাংসদগৰাকীও আছে ফণীভূষণ চৌধুৰী, মই যদি সম্ভৱ হয় তেওঁৰ মন্তব্য ল'বলৈ যত্ন কৰিম। মুঠৰ ওপৰত এই বিধানসভা সমষ্টিটো অসম গণ পৰিষদৰ দুৰ্গ হিচাপে অসম গণ পৰিষদে দাবী কৰি আহিছিলে আৰু সেই অনুসৰি দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব যিহেতু দিয়া হৈছে আৰু তাৰপিছত বিজেপিৰ যিসকল প্ৰাৰ্থী প্ৰত্যাশী আছিলে তেওঁলোকৰ মাজতো কিছু অসন্তুষ্টি দেখা গৈছিলে। সাংসদগৰাকী আছে মোৰ সৈতে, তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম এই মুহূৰ্তত। অসম গণ পৰিষদৰ দুৰ্গ বুলি কোৱা হয় বঙাইগাঁও বিধানসভা সমষ্টি। বিৰোধীয়ে কিন্তু এইবাৰ দাবী কৰিছে যে সেই দুৰ্গ আৰু দুৰ্গ হৈ থকা নাই। এইটো আপোনালোকে কোৱা কথা। আমি জানো যে বঙাইগাঁও AGP দুৰ্গ হয় নহয়, এই কথাটো আমি ভালকৈ জানো। গতিকে দুৰ্গ নহয়, দুৰ্গ খহনীয়া এইটো তাৰমানে প্ৰতিবাৰ তাৰমানে নিৰ্বাচনৰ আগমুহূৰ্তত এই কথাটো কোৱা হয়। এইবাৰো কৈছে, তাৰ কাৰণে আপোনালোকে তাৰমানে এটা প্ৰকৃত সত্যৰ ওপৰত প্ৰতিষ্ঠিত আপোনালোকে যে বাতৰি পৰিৱেশ হয়, তাৰ কাৰণে আমি দুঃখিত। দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব দিয়াৰ পিছত বিজেপিৰ অন্তৰ্বহলতো কিছু বিজেপিৰ ভিতৰুৱাভাৱে কিছু অসন্তুষ্টি দেখা গৈছিলে, কিবা প্ৰভাৱ পেলাব? নাই, আমি এইটো বস্তুটো নাভাবোঁ, অসন্তুষ্টি বুলি আমি নাভাবোঁ এই কথাটো। কেইকা বিজেপিৰ যিখিনি ওপৰ মহলৰ মানুহ যিখিনি তেওঁলোকৰ লগত আমাৰ হেৰিটো ঠিক আছে। এটা গ্ৰাউণ্ড লেভেলৰ 2-4জন মানুহৰ মাজত ক্ষোভ থাকিব, সদায় নিৰ্বাচনৰ সময়ত তাৰমানে 2-1 ক্ষোভ থাকে, এইটো স্বাভাৱিক। কিন্তু আমি ভাবোঁ ইয়াৰ প্ৰভাৱ নেপেলায়। বিজেপিৰ মানুহখিনি আমাৰ লগত আছে। চক্ৰধৰত আছে বিজেপি ত্যাগ কৰি তেওঁ নিৰ্দলীয় হিচাপে? নাই, মই চক্ৰদাস বিজেপি ত্যাগ কৰা কথাটো মই নকওঁ, কাৰণ চক্ৰদাসটো অসম গণ পৰিষদৰ সদস্য নাছিল, গতিকে চক্ৰদাস বিজেপিৰ সদস্য। গতিকে বিজেপি ত্যাগ কৰিছে, এইটো চক্ৰদাসক সুধিলে তেওঁ ক'ব, এইটো কোনো মই মন্তব্য কৰিম। এইবেলি অসমত অসম গণ পৰিষদে কেইখন আসন পাব? এই কথাটো আজিৰ যিটো মই নকওঁ, কিন্তু যোৱাবাৰতকৈ আসন বাঢ়িব।